الله الرحمن الرحيم الحمد لله رب العالمين والصلاة والسلام على أشرف الأنبياء والمرسلين محمد بن عبد الله الصادق الوعد الأمين وعلى آله الطيبين الطاهرين وأصحابه الغر الميامين أما بعد সম্মানিত শ্রোতামণ্ডলী আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি তাআলা ওয়া বারাকাতুহু। যেহেতু 2025 বৰ্ষ শেষ হওঁ আৰু নৱবৰ্ষৰ আগমন একেবাৰে ওচৰত, গতিকে নৱবৰ্ষৰ আগমনৰ ক্ষেত্ৰত মুছলমান হিচাপে আমাৰ দায়িত্ব কি হয় বা আমাৰ কৰিবলগীয়া কামখিনি কি আছে বা যিখিনি কাম বৰ্জনীয় সেইখিনি সম্পৰ্কে আজি অলপ আলোচনা কৰিম বুলি ভাবিছোঁ। নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত আমাৰ মুছলমান সমাজতো কিছুমান বিৰাট আয়োজন দেখা পোৱা যায় আৰু এই আয়োজনটো লাগে 31st নাইটৰে হওক বা নিউ ইয়াৰ চেলিব্ৰেশ্যনৰে হওক। তো নিউ ইয়াৰ চেলিব্ৰেশ্যনৰ নামত বা 31st নাইট চেলিব্ৰেশ্যনৰ নামত আমাৰ সমাজত যি অশ্লীলতা আৰু যি বেহায়াইৰ কাৰ্যসমূহ প্ৰচলিত হৈ আছে, এইসমূহ প্ৰচলিত কাৰ্যক ইছলামে কেতিয়াও এপ্ৰিচিয়েট নকৰে। কাৰণ য'ত বেহায়াই থাকিব, য'ত নগ্নতা থাকিব, য'ত অশ্লীলতা থাকিব, সেইবিলাক কাৰ্যক কেতিয়াও ইছলামে ছাপোৰ্ট নকৰে বা প্ৰমোট নকৰে। এতিয়া যদি আমি চাবলৈ যাওঁ তেতিয়া 31st নাইটৰ নামত যুৱক যুৱতীৰ মাজত কি এক উদ্ভণ্ডালিৰ পৰিৱেশ। হোটেলত পাৰ্টি কৰিব, নহ'লে কোনোবা পথাৰত গৈ পেলাই পুৰুষ মহিলা উভয়ে ডান্স পাৰ্টি কৰিব, ডিজে বজাব, মানে অশ্লীলতা আৰু বেহায়াইৰ চৰম পৰ্যায়। তো নৱবৰ্ষৰ উদযাপনৰ নামত এনেকুৱা ধৰণৰ অশ্লীলতা আৰু এনেকুৱা ধৰণৰ বেহায়াইৰ ইছলামে কোনোদিন ইজাজত নিদিয়ে। কাৰণ আল্লাহ সুবহানাহু ওয়া তাআলাই কুৰআন শৰীফৰ সূৰা নূৰৰ 19 নম্বৰ আয়াতত ইৰশাদ কৰিছে, আউযু বিল্লাহি মিনাশ শাইতানিৰ ৰাজিম, ইন্নাল্লাযীনা ইউহিব্বুনা আন তাশিআল ফাহিশাতু ফিল্লাযীনা আমানু লাহুম আযাবুন আলীমুন ফিদ দুনিয়া ওয়াল আখিরাহ। অৰ্থাৎ নিশ্চয় যিসকলে মুছলমানসকলৰ মাজত, মুমিনসকলৰ মাজত অশ্লীলতাৰ প্ৰসাৰ কামনা কৰে, সিহঁতৰ বাবে পৃথিৱী আৰু আখিৰাত এই উভয় জাহানতেই সেইসকল অশ্লীলতাকাৰীৰ বা সেইসকল অশ্লীলতা প্ৰসাৰকাৰীৰ বাবে যন্ত্ৰণাদায়ক শাস্তি আছে। গতিকে নৱবৰ্ষৰ উদযাপনৰ নামত এইসমূহ অশ্লীলতা আৰু বেহায়াইৰ পৰা বচা এজন মুছলমান হিচাপে আমাৰ প্ৰত্যেকৰ দায়িত্ব আৰু কৰ্তব্য হয়। যদি আপুনি আপোনাৰ বন্ধুমহলৰ লগত এসাঁজ ভাত খাব বিচাৰিছে, তেনেহ'লে তাত ইছলামৰ ক'বলগীয়া একো নাই। কিন্তু বেহায়াই নকৰাকৈ বা কোনো গুনাহৰ কাম নকৰাকৈ যদি আপুনি দুই চাৰিজন নিজৰ বন্ধুমহলৰ সৈতে এসাঁজ ভাত খাইছে, তেনেহ'লে তাত ইছলামৰ ক'বলগীয়া একো নাই। কাৰণ ইছলামে নিজেই খানা খোৱাতকৈ আনক খুওৱাৰহে বেছি এপ্ৰিচিয়েট কৰিছে। গতিকে যদি আপুনি দুই চাৰিজন মানুহ গোটাই পেলাই এসাঁজ ভাত খায়, তেনেহ'লে তাত কোনো ক'বলগীয়া নাই। কিন্তু নিউ ইয়াৰ চেলিব্ৰেশ্যনৰ নামত যি এক বেহায়াই আৰু নিৰ্লজ্জতাৰ এক বজাৰ, এক তুফানৰ সৃষ্টি কৰোঁ, এইবিলাকৰ পৰা বচাহে আমাৰ বাবে জৰুৰী। এতিয়া 2 নম্বৰ কথাটো হ'ল নৱবৰ্ষৰ শুভেচ্ছা দিয়া বা গ্ৰিটিংছ দিয়া, উইচ কৰা, হেপী নিউ ইয়াৰ কোৱা বা তেনেধৰণৰ কিছুমান বাক্য কোৱা। তো কোনো ইবাদতৰ নিয়ত নকৰাকৈ আৰু এই শুভেচ্ছাটোক জৰুৰী বুলি নাভাবি বা পৰম্পৰাগতভাৱে আন জাতিৰ অনুকৰণ নকৰাকৈ যদি এই উদ্দেশ্যৰে এজনে আনজনক নৱবৰ্ষৰ শুভেচ্ছা জনায় বা নৱবৰ্ষৰ উইচ কৰে যে আগন্তুক নৱবৰ্ষ সকলোৰে বাবে সুখ সমৃদ্ধিৰে মংগলময় আৰু বৰকতপূৰ্ণ হওক, তেনেহ'লে নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত এজনে আনজনক শুভেচ্ছা জনোৱাত কোনো আপত্তি নাই। কাৰণ হাদিছৰ গ্ৰন্থসমূহত এই কথা উল্লেখ আছে যে নৱবৰ্ষ বা নতুন মাহৰ আৰম্ভণিত সাহাবাই কেৰাম ৰাদিয়াল্লাহু তাআলা আনহুমসকলে এজনে আনজনক এই বুলি দোৱা দিছিলে, আৰু সেই দোৱাটো হ'ল আল্লাহুম্মা আদখিলহু আলাইনা বিল আমনি ওয়াল ঈমান ওয়াস সালামাতি ওয়াল ইছলাম ওয়া ৰিদৱানিম মিনাৰ ৰহমান। অৰ্থাৎ হে আল্লাহ, ইয়াক অৰ্থাৎ এই নৱবৰ্ষক বা এই নতুন মাহটোক আমাৰ ওপৰত শান্তি, ঈমান, নিৰাপত্তা আৰু ইছলামৰ সৈতে আৰু ৰহমত অৰ্থাৎ আল্লাহৰ সন্তুষ্টি আৰু শয়তানৰ পৰা ৰক্ষাৰ সৈতে প্ৰৱেশ কৰোৱা। তো এইটো হৈছে সাহাবাই কেৰামে এজনে আনজনক এই দোৱাটো দিছিলে নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত বা নতুন মাহ যেতিয়া সোমায়। তো সেই নতুন মাহ সোমোৱাৰ পিছত এজনে আনজনক এইদৰে গ্ৰিটিংছ কৰিছিলে বা উইচ কৰিছিলে বা শুভেচ্ছা দিছিলে। গতিকে সাহাবাই কেৰামৰ যিহেতু এটা আমল মজুদ আছে, আৰু ঠিক সেইদৰে সাহাবাই কেৰামসকলে ঈদৰ দিনাও এজনে আনজনক উইচ কৰে, তাকাব্বালাল্লাহু মিন্না ওয়া মিনকুম ওয়া সালিহাল আ'মাল, এই ধৰণৰ বাক্যৰে এজনে আনজনক শুভেচ্ছা দিয়ে। গতিকে এই যিটো শুভেচ্ছাৰ কনচেপ্ট, এইটো যিহেতু ইছলামত আছেই বা সাহাবাই কেৰামসকলৰ মাজত আছে, গতিকে নৱবৰ্ষৰ প্ৰাক মুহূৰ্তত এজনে আনজনক দোৱা দিয়া বা শুভেচ্ছা দিয়াৰ কোনো
শৰীয়ত বিৰোধী কাৰ্য নহয়, কিন্তু ইয়াক জৰুৰী বা বেলেগ জাতিৰ যদি অনুকৰণত আমি কৰোঁ তেনেহ'লে ইয়াত কাৰাহিত থাকিব। অন্যথা যদি আমি এজনে আনজনক দোৱা দিয়াৰ উদ্দেশ্যেৰে এই শুভেচ্ছাবিলাক দিওঁ তেনেহ'লে ইয়াত ক'বলগীয়া নাই। তো এই সম্পৰ্কে দাৰুল উলুম দেওবন্দৰ দাৰুল ইফতাৰ পৰা এটা ফতোৱাও জাৰি কৰা হৈছিলে যে এই নৱবৰ্ষৰ শুভেচ্ছাৰ ক্ষেত্ৰত। আৰু ঠিক সেইদৰে আমাৰ চুবুৰীয়া দেশৰ এখন খুবেই প্ৰসিদ্ধ ইছলামী শিক্ষানুষ্ঠান জামিয়া বিন্নৰী টাউনৰ দাৰুল ইফতাৰ পৰাও এই নৱবৰ্ষৰ শুভেচ্ছা সম্পৰ্কে এটা ফতোৱা জাৰি কৰা হৈছিলে, যিটো সম্পৰ্কে মই অলপ আগতে ক'লোঁ। আৰু এই সম্পৰ্কে ময়ো অলপ লিখাৰ চেষ্টা কৰিছিলোঁ এই মাছআলাটো। গতিকে আল্লাহ সুবহানাহু ওয়া তাআলা আমাক সকলোকে সকলো ধৰণৰ নিৰ্লজ্জতা আৰু অশ্লীলতাৰ পৰা হেফাজত কৰক, আৰু আগন্তুক যি নৱবৰ্ষ এই নৱবৰ্ষক আমাৰ বাবে বৰকতময়, মংগলময় আৰু আল্লাহৰ ৰহমত আৰু সন্তুষ্টিৰ কাৰণ বনাওক। আকুলু কওলি হাযা ওয়া আস্তাগফিৰুল্লাহ লি ওয়া লাকুম ওয়া লিসাইৰিল মুছলিমিন ইন্নাহু হুৱাল গফুৰুৰ ৰহিম।